নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা SHG গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে নাৰী শক্তি সবল হ'লে এখন সমাজ সবলীকৃত হয়। এখন সুস্থ সমাজৰ বুনিয়াদ নিৰ্মাণত মহিলাৰ অৱদান এটি স্তম্ভ সদৃশ। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি 10,000 টকাৰ ঔদ্যোগিক পুঁজি প্ৰদান কৰাৰ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাসকলক আকৌ অসম চৰকাৰে 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিছে। লগতে অসম চৰকাৰে আকৌ নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা আগষ্ট মাহৰ পৰা অসমৰ প্ৰতিখন সমষ্টিত পৰ্যায়ক্ৰমে 10,000 টকা বিতৰণৰ কাম আৰম্ভ কৰিব। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেইসকল SHG গোটৰ মহিলাসকলে অহা আগষ্ট মাহৰ পৰা পৰ্যায়ক্ৰমে 10,000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। শিক্ষাৰ্থীসকলৰ বাবে ইয়াতে কোৱা হৈছে NMMS জলপানীৰ বাবে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক 15 জুলাই 2025 পূৰ্বে এককালীন পঞ্জীয়ন সম্পূৰ্ণ কৰি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই জলপানীৰ লাভ প্ৰাপ্তি কৰাটো নিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী NMMS জলপানী বা স্কলাৰশ্বিপ আঁচনিখনত আবেদনৰ অন্তিম সময়সীমা চৰকাৰে 15 জুলাই 2025 তাৰিখটো নিৰ্ধাৰণ কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে NMMS স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে অহা 15 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো আবেদনৰ পৰ্টেলখন হ'ল scholarship.gov.in। এইখন পৰ্টেলৰ সহায়তে শিক্ষাৰ্থীসকলে এইখন স্কলাৰশ্বিপৰ বাবে কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ